মোৰ শিক্ষাগুৰু বাইদেউ ৰীতা চৌধুৰী বাইদেউ, নিতেন্দ্ৰ নাথ গোস্বামী দেৱা, সত্যদেৱ গোস্বামী দেৱা, মুকুল হাজৰিকা ছাৰ আৰু গুণী সমাজ। বাইদেৱে আজি কলেজৰ কথা কৈছে। মই এজন প্ৰাক্তন কটনীয়ান হিচাপে সঁচাকৈ খুব দুখ লাগিছে কথাখিনি শুনি। আৰু ঐতিহ্য যিটো জাতিয়ে ধৰি ৰাখিব নোৱাৰে, সেই জাতিৰ ভৱিষ্যত কি আমি বা বৰ্তমান কি সেইটো এই গুণী সমাজক নতুনকৈ ক'ব নালাগে। যি কি নহওক, এটা সজ প্ৰচেষ্টা আৰম্ভ হৈছে যোৰহাটত, আৰু এই প্ৰচেষ্টা মই ভাবোঁ আমি সকলোৱে আগবঢ়াই লৈ যাব লাগিব। আৰু আজি ভিনটেজ হাবৰ লগত সংগতি ৰাখি মই আৰু এটা কথা ইয়াত ওলোৱা নাই, সেই কথাটো ক'ব খুজিছোঁ যে ভিনটেজ যোৰহাট বুলি এটা কনচেপ্ট যোৰহাটত অভিনৱেশতে আৰম্ভ কৰিছে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে যোৰহাটৰ যিবিলাক পথ আছে বা যোৰহাটৰ ঐতিহ্যময় যিবিলাক স্থান আছে, সেই স্থানবিলাকক যাতে নতুন প্ৰজন্মই চিনি পোৱাৰ লগতে যোৰহাটলৈ যদি কোনোবা পৰ্যটক আহে বা বাহিৰৰ পৰা মানুহ আহে, যোৰহাটৰ মানুহ আহে, সেই মানুহখিনিয়ে সেই হিষ্ট্ৰীটো জানে, তাৰ কাৰণে খুব পৰিকল্পিতভাৱে সেই কথাখিনি জনাবৰ বাবে তেখেতসকলে এটা প্ৰয়াস কৰিছে। আৰু তাৰ দুটা উদাহৰণ হ'ল তৰুণৰাম ফুকন পথত তৰুণৰাম ফুকনৰ সম্পৰ্কে যিখন তেওঁলোকে কি বুলি হেৰিটেজ প্লাগ কৰিছে, আৰু দাসেনকো এটা যোৰহাটৰ ঐতিহ্যমণ্ডিত, তাৰ লগত বহু বুৰঞ্জী জড়িত হৈ আছে, দাসেনকোৰ হিষ্ট্ৰীটোও তেওঁলোকে লিপিবদ্ধ কৰিছে। মই ভাবোঁ এই দুটা কামৰ বাবে আমি সকলোৱে এটা হাত চাপৰিলে তেওঁলোকক ধন্যবাদ জনাব লাগে। ভিনটেজ হাবক এটা আড্ডাৰো ব্যৱস্থা কৰিছে, গতিকে তেওঁ ঐতিহ্যক সংৰক্ষণ আৰু ধাৰণ বহন কৰিবৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা কৰিছে। তেওঁলোকৰ এই সৎ প্ৰচেষ্টা আগবাঢ়ি যাওক আৰু সফলমণ্ডিত হওক আৰু ই প্ৰসাৰ হওক, আমি এইটোকে বিচাৰিছোঁ। আৰু সকলোকে নমস্কাৰ আৰু ধন্যবাদ। অতিকৈ আদৰণীয়, কাৰণ আমাৰ ডক্টৰ ৰীতা চৌধুৰী বাইদেউৰ ভাষাৰে মই ক'ব বিচাৰোঁ যে ঐতিহ্য অকল সংস্কৃতি বা শিল্পই নহয়, এটা শিপা, অতীতৰ পৰা বৰ্তমানলৈ এটা শিপা, আৰু শিপা শক্তিশালী শিপাইহে শক্তিশালী গছ ধৰি ৰাখিব পাৰে। We're in the same boat, brother. We're in the same